হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিজ ক্ৰিয়েশ্যন। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছোঁ। ফ্ৰেণ্ডছ, বহুদিনৰ মূৰত ভ্লগ লৈ আহিছোঁ। যোৱাকালি ঘৰত আহিলোঁ। জানিৰ যিহেতু বাৰ্থডে আহি আছে, জানিৰ 2 বছৰ কমপ্লিট হ'ব গৈ আছে। তো বাৰ্থডে বুলি কি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু মই ভিডিঅ' বনাওঁ মেমৰিবিলাক ৰাখি থোৱাৰ কাৰণে, আৰু জানিৰ এইবাৰৰ বাৰ্থডেটোও মই ভিডিঅ' বনাই মেমৰি হিচাপে ৰাখি থ'ম। তো আৰু কি কৰোঁ গোটেইখিনি আপোনালোককো দেখুৱাম। ভিডিঅ'বিলাক চাই থাকিব। বাৰ্থডে বুলি কেনেকৈ কি গোটেইখিনি আয়োজন কৰোঁ দেখুৱাই থাকিম। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাই থাকক। তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি হৈছে 17 অক্টোবৰ আৰু ৰাতিপুৱা উঠিয়েই মই ভ্লগটো আৰম্ভ কৰিছোঁ। এইখন মোৰ বেডৰুমৰ দৰ্জা, আৰু দৰ্জাখন খুলিয়ে ভিউটো চাওকচোন গাইজ। মই যে ফুল ইমান বেছি ভাল পাওঁ, মানে প্ৰকাশ কৰিবলৈ শব্দ নাই। ফুল মানে চায়ে থাকিব পাৰোঁ। আৰু এইফালে ৰঙা গোলাপজোপা ইমান ধুনীয়াকৈ ফুলিছে। 2জোপা আছে দেই, এইফালে এজোপা আছে আৰু মোৰ দুৱাৰ মুখতে এজোপা আছে, আৰু বাকী ফুলবিলাকো আছে। এইফালে বেম্বো প্লেন কিবাকিবি আছে। মই সকলোবিলাক ফুলতে পানী দিলোঁ ৰাতিপুৱা উঠিয়ে। এতিয়া ব'লক পাকঘৰলৈ যাওঁ। আপোনালোকেতো জানেই মই ভিডিঅ' বনালে বিশেষ সাজি কাচি নোলাওঁ। যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' বনাওঁ। আপোনালোকে তেনেকৈ আদৰি ল'ব, মৰম দিব। আৰু ভিডিঅ' বনাই সাজি থাকিবলৈ বিশেষভাৱে তেনেকৈ টাইমো নাই, যিহেতু জানিৰ ইমান বেছি উৎপাত দিগদাৰ। সি এতিয়া শুই আছে, আৰু মই যদি তাক দিগদাৰ দি ড্ৰেছিং টেবুল কিবাকিবি খুলিবলৈ যাওঁ, উল্টা সি সাৰহে পাব। আৰু এইফালে আব্বাই লাল চাহ বনাই খাইছে আমি উঠাৰ আগতে। এয়া মই গাখীৰখিনি ওলাই প্ৰথমতে গাখীৰখিনি বহাই দিওঁ। গাখীৰখিনি বহাই দিলোঁ। আৰু ঘৰত থাকিলে আমাৰ ঘৰত পিঠা লাগিবই। ৰাতিপুৱা ভকা পিঠা বনাম এতিয়া। আৰু এইফালে ভকা পিঠা বনাবলৈ মই গুড়াখিনি সানি ল'লোঁ। এয়া টেকেলি মুখত দিম। আগতে ভকা পিঠা খাই সিমান ভাল পোৱা নাছিলোঁ। যেতিয়া নিজে বনাবলৈ শিকিলোঁ তেতিয়া খায়ো ভাল পোৱা হ'লোঁ, বেলেগকো বনাই খুৱাব পৰা হ'লোঁ। আৰু এতিয়া আমাৰ ঘৰত প্ৰায় চলিয়ে থাকে। আৰু মোৰ শহুৰ আব্বা, মোৰ হাজবেণ্ড, মোৰ দেৱৰ সকলোৰে প্ৰিয় হয় ভকা পিঠা। ভকা পিঠা লাগিবই গাইজ। আৰু এইফালে মই বনালোঁ পিঠা। আমি চাহ খালোঁ। পিঠা বনাই উঠি জানিৰ বাবেও ভাত বহাই দিছিলোঁ। ভাতত আলু দিছিলোঁ, আৰু এয়া আলু খানা আৰু ভাত জানিক খুৱাই আছোঁ বাহিৰতে এনেকৈ। তাৰ যে ইমান উৎপাত, ঘৰত আহিলে ভাতকেইটা খোৱা যেন কৰিছে মোক। এইফালে দৌৰে সেইফালে দৌৰে। ৰুমত কিন্তু এনেকুৱা নকৰে। ৰুমত কিবা এটা বেলেগ থাকে, আৰু ঘৰত আহিলে সি বেলেগ হৈ যায়। জানিক ভাতকেইটা খুৱাই এতিয়া ৰুমৰ বিচনা সকলোবিলাক ঠিক ঠাক কৰিলোঁ। লগতে যোৱাকালি বেগত লৈ অনা কাপোৰবিলাকো বেগৰ পৰা উলিয়ালোঁ। এইফালে কাপোৰ ধুই আছোঁ, যিহেতু জানিৰ বাৰ্থডে বুলি কোৰাণ পঢ়াব লাগিব আৰু ঘৰ চৰ চাফা কৰিব লাগিব। সেয়েহে আজিৰ পৰাই মই লাগি গৈছোঁ কামত। অলপকৈ কৰি আছোঁ, তেতিয়াহে বাৰ্থডে দিনালৈ সম্পূৰ্ণ হ'ব। কি কৰিছা তুমি? এইফালে আহাচোন, আহা। চাওঁ ফেনখন কি হয় এইখন? এইখন কোনে দিছে? এইখন বলুন ফুলাব জানা তুমি? জানানে? ফাটি যায় ন? ফাটি যায় ন? কিয় ফাটি যাব লাগে ন? এই এটা কালি ফুলা দিছিলোঁ, আহাচোন ইয়াতে আছে নেকি চাওঁ। এইটো এইটো লোৱা, এইটো লোৱা। আঙুলি খাই নাথাকিবা। আৰু এইফালে মোৰ কাপোৰবিলাক ধোৱা হৈ গ'ল। আঁঠুৱা ধুলোঁ, লগতে পৰ্দাৰ কাপোৰবিলাক ধুলোঁ। বাহিৰতে এনেকৈ মেলি দিছোঁ। পূৰা ৰ'দ দিছে ধুনীয়াকৈ। কাপোৰবিলাক শুকাই যাব সোনকালে। এইফালে জানিৰ নতুন গাড়ী ভাইটিয়ে আনি দিছে, মানে জানিৰ দাদাই। গাড়ীখন পাই তাৰ ফূৰ্তিৰ সীমা নোহোৱা হৈছে। লগতে লাগি গৈছে ৰাতিপুৱাৰ পৰাই কামত। জানি বাহিৰতে খেলি আছে। এইফালে আমি দুপৰীয়াৰ সাজ বনাবলৈ পাকঘৰত আহিলোঁ। লগতে জানিক ফল কাটি দিলোঁ। এতিয়া আমিও খাম ইয়াৰে আপেল আৰু মৌচুমী। আৰু ভাতটো চৌকাতে বহাইছোঁ। এয়া বনাই আছোঁ পটল ফ্ৰাই, লগতে বনাই আছোঁ দাইল। পটল ফ্ৰাই খাই কোনে কোনে ভাল পায়, বেয়া পোৱা মানুহ চাগে খুব কমেই ওলাব। লগতে এইফালে বনাই আছোঁ মাংস। এইখিনিতে এটা কথা কওঁ, বহুতেই সোধে যে ভ্লগ কিয় কণ্টিনিউ নকৰোঁ। আচলতে ভ্লগ বনাওঁ, কিন্তু এডিট কৰিবলৈ সময় নাপাওঁ জানিৰ কাৰণে। জানিক বহুত বেছি সময় দিব লগা হয়। ৰুমতো যিহেতু মই অকলে ৰাখোঁ, এওঁ ডিউটিত যায়। আৰু এতিয়া ঘৰত আহিছোঁ, ইফালে সিফালে দৌৰা দৌৰি ব্যস্ততা। তথাপিও মই যিমানখিনি পাৰোঁ ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ' দিবলৈতো মোৰো মন যায়, আৰু কেতিয়াবা ময়ো মিছ কৰোঁ।
মই এওঁৰ আগত কৈ থাকোঁ যে ইমান ক্ৰিটিকেল চিটুৱেশ্যনবিলাকতো আগতে মই ভিডিঅ' বনাইছিলোঁ, ডেলিভাৰীৰ পিছতো মই ভিডিঅ'বিলাক বনাইছিলোঁ, তাৰপিছত হস্পিটেলত থাকোঁতেও ভিডিঅ'বিলাক বনাইছিলোঁ, কিন্তু এতিয়া মানে নোৱাৰা হৈ গ'লোঁ, মিছ কৰোঁ ময়ো, তথাপি দি থাকিম, মাজে মাজে চেষ্টা কৰিম। আৰু এতিয়া দুপৰীয়া ভাত পানী খালোঁ, আকৌ ভাত খাই উঠি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। ভাবিলোঁ ঘৰতে খাব পৰাকৈ কেক এটা বনাওঁ, বানানা কেক। এয়া মই ৰিফাইন ল'লোঁ, কণী 2টা লৈছোঁ, লগতে চেনি লৈছোঁ। প্ৰথমতে গোটেইখিনি ভালদৰে ফেটি ল'ম, তাৰপিছত মই ইয়াতে মিক্স কৰা বানানা দিম। বানানাটো মই মিক্সিত মিক্স কৰি ল'ম। তাৰপিছত মই আটাৰে বনাম কেকটো, গোটেইখিনি ৰেচিপি দি নাথাকোঁ। এতিয়া মই গোটেইখিনি বস্তু ফেটি ল'লোঁ, ইয়াতে কল দিছোঁ, লগতে আটা দিছোঁ। মই গোটেইখিনি বস্তু জোখমতে দিছোঁ, কেতিয়াবা বানানা কেকৰ ৰেচিপিটোও দিম মই আপোনালোকক। আৰু এতিয়া মই কেকটো বহাই দিবলৈ ওলাইছোঁ। কেকটো বহাই দিয়াৰ আগতে মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি 20-15 মিনিটমান ৰেষ্ট হ'বলৈ দিছিলোঁ। এতিয়া টিফিন বাতি এটাত এনেকৈ ৰিফাইন অইল মই ঘঁহি ল'ম, বাতৰি কাগজ লৈছোঁ। গোটেইখিনি বস্তু মই আপোনালোকক একেবাৰে চিম্পুলকৈ কৈছোঁ। কেক বনোৱা ৰেচিপি আগতেও দিছোঁ আৰু বহুতেই বনাব জানেই যিহেতু, সেইকাৰণে। আৰু ঘৰত খাবলৈ এনেই বনাইছোঁ মই, সেইকাৰণে ইমান দেখাই থকা নাই। আৰু এতিয়া বালি দিছোঁ কেৰাহী এটাত, লগতে ষ্টেণ্ড এডাল দি কেকটো বহাই দিম। ভিডিঅ'বিলাকত ইমান বেছি দেখি থাকোঁ বানানা কেক বনাই সকলোৱে, সেয়েহে আজি নিজেও ট্ৰাই কৰি চালোঁ। আৰু কেনেকুৱা হয় নিজেও গম পাম, লগতে আপোনালোককো দেখুৱাম। আৰু কেক বনালে যে মই এনেকৈ মাজে মাজে ঢাকনিখন দাঙি চাই থকা যায়, চাব লাগে, কিন্তু আধা ঘণ্টামান দেৰিকৈ চাব লাগে। মই যে বহাই দিয়া 10 মিনিটমানৰ পৰা চাবলৈ আৰম্ভ কৰাটো মানে অভ্যাস হৈ গৈছে। আৰু এয়া চাওকচোন, কেকটো লাহে লাহে ফুলিব ধৰিছে। আৰু এতিয়া মই এইখিনিতে শলা এডাল লৈছোঁ, এয়া আধা ঘণ্টামান পিছত। মাজৰখিনি হোৱা নাই, চাইডে চাইডে হৈছে। গোটেইখিনি দেখুৱাই থাকিম, চাই থাকক। এয়া মই শলাডালেৰে মাজৰখিনি চালোঁ, হোৱা নাই। আৰু এতিয়া চাইডত দিছোঁ, চাওকচোন চাইডৰখিনি হৈছে। কেকটোত মই ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰিব। কেকটো হোৱালৈকে মই এনেই পাকঘৰত, বাহিৰত, চোতালত অলপ তলকে ঘূৰি ফুৰিছোঁ। ভাত খাই সকলোৱে শুই আছে, আৰু মই এনেকৈ পাকঘৰতে এতিয়া ৰখি আছোঁ। জানি শুই আছে। আৰু মোৰ কেকটো বনোৱা হৈ গ'ল। এইফালে জানিও টোপনিৰ পৰা উঠিলে। এইফালে জানি সাৰ পাই গ'ল টোপনিৰ পৰা। জানি কি কৰিছা? কি কৰিছা? কাৰ বটল এইটো? কাৰ বটলত পানী খাইছা তুমি? এইটো কাৰ বটল হয়? তোমাৰ বটলত কিয় নোখোৱা? জানি ঘৰত আহি সকলোকে ডাঙৰ বটলত পানী খোৱা দেখি এতিয়া জানিও এনেকুৱা বটলতে পানী খোৱা হ'ল। তাৰ ফ্লাক্সত পানী নাখায়। টোপনিৰ পৰা উঠিয়ে আমাৰ বটলটোতে পানী খাব লৈছে। আৰু এতিয়া কেকটো ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক কাটি দেখুৱাইছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে, খাবলৈও খুব ধুনীয়া হৈছে, লগতে পুৰা ছফ্ট স্পঞ্জি হৈছে। প্ৰথমবাৰ বনোৱা হিচাপত ভাল হৈছে কেকটো খাবলৈও। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনিয়ে দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম ধুনীয়া এটা ভ্লগৰ সৈতে। আজিলৈ এৰিছোঁ, বাই বাই।